ভোট চুৰিক লৈ কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল, ৰামলীলা মৈদান কঁপাই তুলিছিল। তাৰ পিছত অসমলৈ আহি অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছে, বিজেপিৰ যিসমূহ নীতি, সেই নীতিৰ বিৰুদ্ধে কংগ্ৰেছ কেনেদৰে সৰব হ'ল সেই সন্দৰ্ভত মন্তব্য কৰিছে। আৰু শেহতীয়া যি ৰাজনৈতিক প্ৰেক্ষাপট আৰু 2026-ৰ প্ৰাকখনত যি ৰাজনৈতিক পৰিস্থিতি, সেই সন্দৰ্ভতো মন্তব্য কৰিছে দেৱব্ৰত শইকীয়াই। যোৱাকালি দিল্লীত ভোট চোৰ গাদী চোৰ শীৰ্ষক এটা সৰ্বভাৰতীয় প্ৰতিবাদ সভা হ'ল, য'ত কংগ্ৰেছ সভাপতি, ইউ পি এৰ পূৰ্ব চেয়াৰমেন, বৰ্তমান আমাৰ যি পাৰ্লিমেণ্টাৰী CPPৰ প্ৰেচিডেণ্ট ছোনিয়া গান্ধী ডাঙৰীয়ানী, বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়া, সাধাৰণ সম্পাদক কেচি ভেনুগোপাল, প্ৰিয়ংকা গান্ধীকে আদি কৰি আমাৰ গোটেইবিলাক ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সাংসদসকল, প্ৰাক্তন সাংসদসকল, CLP লিডাৰ আৰু সাধাৰণ জনতাই অংশগ্ৰহণ কৰিছিল। আৰু তাতেই যোৱা লোকসভাত এই বিষয়ত ডিবেটত কেনেকৈ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহে আমাৰ প্ৰশ্নবাণৰ পৰা আঁতৰি থাকিলে, কেনেকৈ তাৰ আগতে আমি প্ৰমাণ কৰিলোঁ প্ৰেছ কনফাৰেন্স যোগে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই কেনেকৈ ভোট চুৰি কৰা হয়, আৰু ভোট চুৰি হোৱাৰ বাবে যে যোৱা সময়ত হাৰিয়ানা, বিহাৰ এইবিলাক ৰাজ্যত বিৰোধী দলৰ আশাব্যঞ্জক ফলাফল নহ'ল, এই কথাখিনি স্পষ্টকৈ কোৱা হৈছে। অসমৰ ক্ষেত্ৰতো আমি সজাগ হ'ব লাগিব, কাৰণ অসমত যদি ভোট চুৰি হয় তেতিয়াহ'লে আমি অসম ৰাজ্য যে হৈ থাকিব সেয়াও সন্দেহৰ বিষয়। আৰু অসম চুক্তি একেবাৰেই উলংঘা কৰি এই ভোট চুৰ হ'লেই আমি অসমীয়াৰ যি 6 নম্বৰ দফা অনুসৰি যেনেধৰণেৰে সাংবিধানিক সুৰক্ষা, এইখিনিও হেৰুৱাব লাগিব। সেই গতিকে আমাৰ ইয়াত ভোট চুৰি হ'লে মানে আমি অসমীয়াবিলাকৰ একেবাৰে অৱস্থা বেয়া হ'ব। সেই গতিকে এই ক্ষেত্ৰত আমাৰ দলে নিশ্চিতভাৱে ৰাইজৰ লগত থাকিম, অসম মাতৃৰ স্বাৰ্থ ৰক্ষা কৰিম। সেই পণ ল'বলৈকে আমি যোৱাকালি দিল্লীৰ সভাখনত অংশগ্ৰহণ কৰিছোঁ। আৰু 26ৰ যি বিধানসভা নিৰ্বাচনত আপোনালোকৰ যিসকল সম্ভাৱ্য প্ৰাৰ্থীসকল আলোচনা হোৱা চৰ্চা হয়? মই এই বিষয়ে জ্ঞাত নহয়। যদি ক'ৰবাত হৈছে মোক বাদ দি হৈছে, আৰু মই থকা অৱস্থাত তেনেকুৱা হোৱা নাই। আৰু সেই গতিকে মই এই কথাটো উৰা বাতৰি বুলিয়ে মই ক'ব বিচাৰিম, কাৰণ মোক বাদ দি নিশ্চিতভাৱে হ'ব নোৱাৰে। গোটেই তথ্য বিভ্ৰান্তি তাতে। ভোট আৰম্ভ হৈছে 52 চনত, আৰু যিটো কথা কয় সেইটো হৈছিল কংগ্ৰেছ দলৰ সভাপতি কোন হ'ব, আৰু দুজন আছিলে প্ৰাৰ্থী। চৰ্দাৰ পেটেলে নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছিল, আৰু মহাত্মা গান্ধীৰ নিৰ্দেশক্ৰমে জৱাহৰলাল নেহৰুৱে তেওঁলোক দুজনে কণ্টেষ্ট কৰিছিলে, সেই দুইজনেই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিছত সৰ্বসন্মতভাৱে মহাত্মা গান্ধীৰ নিৰ্দেশক্ৰমে জৱাহৰলাল নেহৰুৱে কংগ্ৰেছ দলৰ সভাপতিত্বৰ দায়িত্ব পুনৰবাৰ গ্ৰহণ কৰিছিলে। কাৰণ মহাত্মা গান্ধীৰ এই অনুভৱ আছিল যে জৱাহৰলাল নেহৰুৱে দেশ স্বাধীনতা হোৱাৰ পূৰ্বে ভাৰতৰ স্বাৰ্থত ভাল ধৰণেৰে ব্ৰিটিছৰ লগত যুঁজিব পাৰিব, আৰু সেই গতিকে দিছিল। আৰু বাকী চোৰটো তেওঁলোকেই হয়। প্ৰথম মহাত্মা গান্ধীক চুৰ কৰিলে আমাৰ পৰা, এতিয়া চৰ্দাৰ পেটেলক চুৰ কৰিলে। চৰ্দাৰ পেটেলে RSSক যে দুবাৰকৈ বেন কৰিছিল সেই কথা পাহৰি যায় তেওঁলোকে মাজে মাজে, আৰু আমাৰ নেতাক চুৰ কৰে। এতিয়া এনৰেগা আঁচনিটো মহাত্মা গান্ধীৰ নামত, মহাত্মা গান্ধীৰ নামৰ আঁচনিখন আমাক প্ৰথম নৰেন্দ্ৰ মোদী পাৰ্লিয়ামেণ্টত ক'লে যে এই আঁচনিখন মই যিকোনো কষ্টৰ বিনিময়ত প্ৰৱৰ্তন হোৱাটো বিচাৰোঁ, কাৰণ কংগ্ৰেছে একো দিব নোৱাৰিলে, মূৰত টুকুৰি লোৱা কিছুমান মানুহৰ ছবি দিয়ে এনৰেগা আঁচনিত, আৰু সেই গতিকে মই এই এনৰেগাখন কংগ্ৰেছক লাজ দিবলৈ, তিৰস্কাৰ দিবলৈ বৰ্তাই ৰাখিম। এতিয়া সেই আঁচনিখনকে লৈ তেওঁ আকৌ ৰাজনীতি কৰিব বিচাৰিছে। মহাত্মা গান্ধীৰ পৰিৱৰ্তে, যিহেতু গান্ধী বুলি শুনিলে তেওঁলোকৰ গাত খজুৱতি হৈ যায়, সেই গতিকে মহাত্মা গান্ধীৰ পৰিৱৰ্তে বাপু এনৰেগা আঁচনি কৰিব খুজিছে। বাপু বুলি ক'লে তেওঁলোকৰ আদৰ্শ যে অন্য এজন আছে, জেলত আছে, যৌন অত্যাচাৰ কৰা আছাৰাম বাপু, সেই আছাৰাম বাপুক সন্মান জনাবলৈ এই আঁচনিখন প্ৰৱৰ্তন কৰিব বিচাৰিছে বিজেপিয়ে। আৰু মহাত্মা গান্ধীক যিহেতু আমি বিচাৰোঁ মহাত্মা গান্ধীৰ নামত হৈ কোৱা, সেই গতিকে সেই বাপুটো কৰিছে। ইপিনে সেই মহাত্মা গান্ধীক জাতিৰ পিতা মানে বাপু,
আৰু জাতিৰ পিতা বুলি কোৱাৰ কাৰণে তেওঁলোকে RTI কৰিছিলে সেই গতিকে এই কথাবিলাক মই ভাবোঁ ৰাইজে পাহৰিব পাৰে কিন্তু আমি আমাক কৰা অপমান কেতিয়াও পাহৰিব নোৱাৰোঁ সেই গতিকে মই আজি সোঁৱৰাই দিছোঁ যে আছাৰাম বাপুক লৈহে তেওঁলোকৰ বেছি চিন্তিত আৰু নহ'লে ৰাম ৰহিমৰ নিচিনা যিজনৰ জেলৰ পৰা ওলাবলৈ বাধা আছে যিকোনো নিৰ্বাচন হ'লে হাৰিয়ানা নিৰ্বাচন চাব দিল্লী নিৰ্বাচন চাব পাঞ্জাৱৰ নিৰ্বাচন চাব তেওঁক পেৰলত আনি পেলাই বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলায় আৰু বৰ্তমানৰ যিজন তেওঁলোকৰ সভাপতি তেখেতৰো আপোনালোকে এডিআৰ বা মাই নেতাত চাব তেখেতে হায়াৰ ছেকেণ্ডেৰী শিক্ষাৰে উচ্চ শিক্ষিত আৰু তেখেতৰ বিৰুদ্ধে কিমান ক্ৰিমিনেল কেছ আছে আপোনালোকে চাই লওক সেই গতিকে আমাৰ নেতাসকলক তেওঁলোকে সমালোচনা কৰিব বিচাৰে কিন্তু তাৰ আগতে কাজঘৰত থাকি এনেকৈ সমালোচনা কৰা উচিত নহয় আৰু মহাত্মা গান্ধীৰ নামৰ আঁচনিখন এনেধৰণেৰে তেওঁলোকে মাত্ৰ নিজৰ এটা যাক আদৰ্শ বুলি ভাবে সেই তেওঁলোকক সন্মান জনাবলৈ এনেকৈ মহাত্মা গান্ধীক অপমান কৰিব বিচাৰিছে এয়া ৰাইজে নিশ্চয় ইয়াৰ শাস্তি দিব দেখা গৈছে যে অখিল গগৈয়ে নিজৰ সমষ্টি ঠিক কৰিছে 13টাকৈ সমষ্টি তেওঁ ইতিমধ্যে ঠিক কৰিছে প্ৰাৰ্থী তেওঁ ঘোষণাও কৰিছে 2এটা সমষ্টিত গোটেই বিষয়টো লৈ তেওঁ কৈছে যে মিত্ৰতাৰ কথাটো লগতে এই চিট বিতৰণটো সোনকালে হ'ব লাগে ময়ো এই কথা ব্যক্তিগতভাৱে সমৰ্থন কৰোঁ যে চিট বিতৰণ সোনকালে হ'ব লাগে আৰু মই মোৰ হাইকমাণ্ডক মোৰ সভাপতিকো মই কৈছোঁ মই ইতিমধ্যে তেখেতসকলৰ লগত যোগাযোগ কৰিছোঁ যাতে আমাৰ চিট শ্বেয়াৰিংখিনি সোনকালে হয় আৰু আজমলে কালি এটা কথা কৈছিলে যে সকলো যদি একগোট নহয় তেতিয়াহ'লে বিজেপি পৰাভূত হোৱাটো কঠিন হ'ব আজমলৰ কথাটো মই মন্তব্য নিদিওঁ বেয়া নাপাব তেখেতে যি ইচ্ছা ক'ব পাৰে তেখেতৰ মই শাৰীৰিক সুস্থতা কামনা কৰোঁ তেখেতে অসমৰ নাম উজ্জ্বল কৰিছে আজমল পাৰফিউমৰ যোগেদি গোটেই ভাৰতবৰ্ষত তেখেতৰ দোকানৰ যোগেদি আমি গৌৰৱ অনুভৱ কৰোঁ অসমৰ সাঁচি গছ যিটো সেই গছটোৰে যে তেওঁ বিশ্বত নন এলকহলিক চেণ্ট বনায় আৰু তেখেতৰ ব্যৱসায়িক উত্তৰোত্তৰ উন্নতিও কামনা কৰোঁ কিন্তু ৰাজনীতিৰ কথাটো মই মন্তব্য নিদিওঁ সপোন দেখি আছে বুলি কৈছে মুখ্যমন্ত্ৰী হোৱাৰ কিন্তু সপোন সাৰ্থক নহয় সপোন কোনে কৈছে বুলি আজমলে কৈছে আজমলৰ কথা মই ক'লোৱেই মই ৰাজনৈতিক কথাত মন্তব্য নিদিওঁ আৰু সপোন নিশ্চয় দেখিব লাগে সপোন দেখা উচিত আৰু সপোনমতে কাম কৰিবলৈ প্ৰেৰণা পোৱা যায় সপোনৰ পৰা সপোন থাকিলেহে ভাল আপুনি যেটো ক'লে যে এখন ভাগ বিতৰাৰ কথাটো যে কৈছে মানে কেতিয়া মানে কৰাৰ মই খুব সোনকালে বিচাৰিছোঁ ময়ো আমাৰ অকণমান কিবা কিবি কাম চলি আছে মই খুব সোনকালে হ'ব বুলি যথেষ্ট আশাবাদী আজি 22টা সমষ্টিত টকা উঠোৱা অভিযান আৰম্ভ হৈছে বুলি বিজেপিয়ে কৈ আছে মুখ্যমন্ত্ৰীয়ে কৈছে যে 1 পৰা 10 কোটি টকা 1 পৰা 10 কোটি টকা আপোনালোকৰ মুখ্যমন্ত্ৰীয়ে মই ক'বলৈ বেয়া কিন্তু মই জানো যেতিয়া অসমত বিজেপিত জইন কৰিছে মুখ্যমন্ত্ৰীয়ে গোটেই কেণ্ডিডেটখিনি টকাখিনি উঠাই দি বিজেপিৰ হাতত দি লৈছে তাৰপিছত তেওঁৰ এণ্ট্ৰি হৈছে তেওঁৰ এণ্ট্ৰি লেভেল কিমান টকাত হৈছিলে সুধিবচোন তেওঁ গোটেই অসমৰ বিজেপিৰ খা খৰচখিনি দি দিছিলে দি পেলাই বিজেপিত এণ্ট্ৰি লৈছে সেই গতিকে তেওঁ 126টা মুঠকৈ লৈ পেলাই সেই গতিকে তেওঁ হিচাপবিলাক থাকিব কিন্তু আমাৰ এইটো হিচাপ আমি হ'বলৈ নিদিওঁ প্ৰথম কথা আৰু দ্বিতীয় কথাটো তেওঁলোকে এতিয়াহে তেওঁলোকে ডনেশ্যন পোৱা হৈছে গম পাইছে নহয় আমাৰ অজয় মাকেন ডাঙৰীয়াই কৈছে এতিয়া বিজেপিয়ে ডনেশ্যন পায় 99% আৰু অন্য দলৰ কাৰণে থাকে 1% আৰু এইবিলাকৰ ভিতৰত অসমৰ তেওঁলোকৰ যিবিলাক কণ্ট্ৰেক্ট দিয়ে আজি এই কণ্ট্ৰেক্টবিলাক ভয়াৱহ কণ্ট্ৰেক্ট থাকে কিছুমান উত্তৰ প্ৰদেশত দলং ধ্বংস হৈ গৈছিলে সেই পাৰ্টিটোৰ নাম হ'ল SPS সেই SPS পাৰ্টি আমাৰ উত্তৰ গুৱাহাটীৰ এখন পাণবজাৰৰ 8 কিলোমিটাৰ দলংখন বনাই আছে সেই সময়ত যেতিয়া বাতৰি কাকত আপোনালোকৰ মাধ্যমত সমালোচনা হৈছিল তেতিয়া কৈছিল IIT প্ৰফেচাৰে ৰিপৰ্ট দিব সেই ৰিপৰ্টটো ক'ত গ'ল গায়ব হৈ আছে কোনেও নাজানে এতিয়া তেওঁলোকে আৰু অন্যান্য কোম্পানীবিলাক এতিয়া আপোনালোকে কিয় নাযায় মই নাজানো এই ভেটেনেৰী কলেজৰ ওচৰত পিছফালে যাবচোন জ্যোতি বিষ্ণু ক্ষেত্ৰ বুলি এটা তাতে ডাঙৰ অডিটৰিয়াম হৈ আছে দিল্লীৰ বোধ কৰোঁ এটা ডাঙৰ কণ্ট্ৰেক্টৰক দিছে তাত কোকৰাঝাৰৰ এজনে ৰাস্তা বনাই আছে ৰাস্তা কেতিয়াবা 2 লেন কৰে আকৌ সেইটো ৰাস্তাৰ মানে শুকাবলৈ নাপাওঁতেই সেইটো ভাঙি 4 লেন কৰে ড্ৰেইন বনাই দিয়ে 2 লেনৰ হিচাপত ড্ৰেইন ভাঙি 4 লেন কৰিছে যেন একেবাৰে মানে সেই বালিঘৰ পুতলা কিবা খেল কৰাৰ নিচিনাকৈ চৰকাৰী ধনবিলাক তেওঁলোকে মৰ্জি মতন খৰচ কৰি আছে আৰু যিমান তৎকালে বনাব বিচাৰিছে ইয়াৰ কোৱালিটি কি হ'ব নাজানো কোৱালিটিও কি হ'ব আৰু গোটেইটো এই ঠিকাবিলাক দি দিয়ে তেওঁলোকে ডনেশ্যন মানে বিজেপিয়ে লৈ আছে 22-23 চনত 64% অসমৰ ডনেশ্যন ঠিকাদাৰবিলাকৰ পৰা লৈছিল আৰু
23-24ত 52%। আৰু এই ঠিকাদাৰবিলাকৰ পৰা এনেকৈ ডনেশ্যন লোৱাৰ কাৰণে এই যে জল জীৱনৰ পানী খাবলৈ পোৱা নাই, ৰাস্তাবিলাক যে এতিয়াও সম্পূৰ্ণ হোৱা নাই, এই গোটেইবিলাকতো এই দুৰ্নীতি। আৰু এই দুৰ্নীতিৰ তেওঁলোকৰ সেই গতিকে আগৰ প্ৰথম অৱস্থাত এণ্ট্ৰিটো দি ল'লে মুখ্যমন্ত্ৰীয়ে গোটেই মানে 1000 কোটি টকা দি তেওঁ এণ্ট্ৰি কৰি বিজেপিক ডনেশ্যনটো দি ল'লে। তাৰপিছত আমাৰ অসমৰ ৰাইজক মানে চেপি অসমৰ ৰাইজে আঁচনি অনুসৰি খোৱা পানী পোৱা নাই, আঁচনি অনুসৰি ৰাস্তা পোৱা নাই, এই ডনেশ্যনবিলাক লৈ থকাৰ কাৰণে বিজেপিয়ে। হ'ব আৰু নালাগে দিয়ক, হ'ব কাইলৈ ক'ম, কাইলৈ আহিব। হ'ব ইমানকৈ ক'ত বাজিব, নাবাজে নে মিছা বেছি।